সৰ্বপ্ৰথমে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই অভিনন্দন অনুষ্ঠানত অহা যিমান কৃতি ছাত্ৰ ছাত্ৰীসকল আছে, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা, লগতে অসম চাহ জনগোষ্ঠী সাহিত্য সভা আৰু অসম মহিলা সাহিত্য সভা আৰু তেখেতসকলৰ যোগেদি তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আয়োজিত যি অভিনন্দন অনুষ্ঠান, সঁচাই এইটো শলাগ ল'বলগীয়া। আমি আন্তৰিকতাৰে মই সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ হৈ তেখেতসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে বিশেষকৈ এই কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা যি কাৰ্যসূচীটা লৈছে, ইয়াৰ যোগেদি আমাৰ যিবিলাক ল'ৰা ছোৱালীয়ে সফলতা অৰ্জন কৰিছে, কৃতকাৰ্য হৈছে, তেখেতসকলে উৎফুল্লিত হ'ব, লগতে অন্য ল'ৰা ছোৱালী এইবিলাকক চাই অনুপ্ৰাণিত হ'ব। আৰু এনেকুৱা পদক্ষেপ আমি ল'ব লাগে। তেতিয়াহ'লে কি হয়, আমাৰ নতুন নতুন ল'ৰা ছোৱালীবিলাকে ইয়াৰ যোগেদি আৰু বেছিকৈ শিক্ষাৰ প্ৰতি আগ্ৰহীত হ'ব। গতিকে মই পুনৰবাৰ এটা কথাকে ক'ম, আমি যিমান পাৰোঁ আমাৰ শিক্ষাৰ প্ৰসাৰতাটো বঢ়াবৰ কাৰণে এনেধৰণে কাৰ্যসূচীবিলাক ল'ব লাগে, এৱেৰনেছ প্ৰগ্ৰেমবিলাক ল'ব লাগে, সজাগতা সভা ল'ব লাগে। কেৱল মুখেৰে আমি বহুতখিনি কথা কৈ দিওঁ যে সবকা সাথ সবকা বিকাশ, বিভিন্ন ধৰণৰ বেটি পঢ়াও বেটি বচাও, কেৱল মুখেৰে এইটোক নহয়, এইটোক প্ৰকৃত ৰূপত কৰিব পাৰিলেহে আমি ভাবিম যে আমাৰ অসমখন আগবাঢ়িছে, আমাৰ শিক্ষাৰ প্ৰসাৰতা হৈছে। কাৰণ আজিও যুগত আমি চাওঁ বহুত এনেকুৱা ল'ৰা ছোৱালী আছে যিবিলাকে শিক্ষাৰ অভাৱত তেখেতসকলে দিন হাজিৰা কৰিবলৈ বাধ্য হৈছে। কণ ল'ৰা ছোৱালী আণ্ডাৰ এজ, যিবিলাক নেকি এতিয়াও বয়স হোৱা নাই, সেনেকুৱা ল'ৰা ছোৱালী আজি বিভিন্ন জেগাত কামত নিয়োজিত হৈ আছে। আমি সেইবিলাক ল'ৰা ছোৱালীক কেনেকৈ শিক্ষাত মনোনিৱেশ কৰাব পাৰোঁ, তেখেতসকলক শিক্ষাৰ ব্যৱস্থা কৰাই দিব পাৰোঁ, সেইবিলাক আমি জাতীয় সংগঠনবিলাকে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হওক, অসম চাহ জনজাতি ছাত্ৰ সন্থা হওক, আমাৰ চাহ জনগোষ্ঠীৰ জাতীয় মহাসভা হওক, আমি সকলোৱে সেইবিলাক কথাৰ প্ৰতি অলপ গুৰুত্ব দিব লাগে। আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ এই কাৰ্যসূচীৰ যোগেদি তেখেতসকলে বহুত ধুনীয়া ভাল ইনিচিয়েটিভ লৈছে। আৰু আগন্তুক সময়তো তেখেতসকলৰ যোগেদি যেন আমাৰ ল'ৰা ছোৱালীবিলাকে অনুপ্ৰাণিত হ'ব আৰু আমাৰ জাতিটোৰ কাৰণে, জনগোষ্ঠীটোৰ কাৰণে ভাল ভাল কাম কৰি যাব পাৰিব বুলি মই আশা প্ৰকাশ কৰি ইমানেই কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ।